গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী মীৰা বৰঠাকুৰে আজি আনুষ্ঠানিকভাৱে তেওঁৰ বাসগৃহৰ পৰা প্ৰচাৰ কাৰ্যসূচী চলাব আৰু এনেদৰে বাসগৃহৰ তেওঁ যিসমূহ সমৰ্থক এই সমৰ্থকসমূহ অহা দেখিবলৈ পোৱা গৈছে। আমি এনেদৰে পৰিৱেশ দেখুৱাইছোঁ। আজিৰ দিনটোৰ পৰাই গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী মীৰা বৰঠাকুৰে তেওঁৰ প্ৰচাৰ অভিযান আনুষ্ঠানিকভাৱে মুকলি কৰিছে আৰু এনেদৰে আমি দেখুৱাইছোঁ পৰিৱেশ আৰু প্ৰতিগৰাকী কংগ্ৰেছৰ সমৰ্থক আহিছে তেওঁৰ বাসগৃহলৈ। অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ যিসমূহ বিষয়ববীয়া আছে সেই বিষয়ববীয়াসমূহ তেওঁ বাসগৃহত এনেদৰে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকে এটাই পণ লৈছে যে এইবাৰ গুৱাহাটী লোকসভা সমষ্টিত মীৰা বৰঠাকুৰক জয়ী কৰাই আনিব আৰু এনেদৰে আমি পৰিৱেশ দেখুৱাইছোঁ। মীৰা বৰঠাকুৰ বাইদেউ লগ পাইছোঁ। বাইদেউ আনুষ্ঠানিকভাৱে আজি প্ৰচাৰ অভিযান চলাইছে বাসগৃহৰ পৰা, কি ক'ব? চাওক, মই যিখন বাসগৃহত থাকোঁ বহুত পজিটিভ এটা চিন্তা লৈ পেলাই থাকোঁ, গতিকে এই পজিটিভনেছটো লৈ পেলাই মই ৰাইজৰ মাজলৈ আজিৰ পৰা ওলাই গৈছোঁ। গতিকে মোৰ বিশ্বাস ৰাইজে মোক আশীৰ্বাদ দিব আৰু মই আপোচবিহীনভাৱে ৰাইজক মই কোনোদিনা প্ৰতাৰণা নকৰাকৈ মই ৰাইজৰ মাজত কাম কৰিবৰ কাৰণে এটা মানসিকভাৱে প্ৰস্তুতি লৈছোঁ। মোৰ বিশ্বাস মই এই প্ৰস্তুতিত মই পাৰ হ'ব পাৰিম। বিজেপি এবাৰ দৰ্পশূন্য হ'ব নেকি? ডেফিনেটলি ৰাইজে পৰিৱৰ্তনৰ পৰিত্ৰাণ বিচাৰিছে। তেওঁলোকে যিবিলাক সপোন বিক্ৰী কৰিছে তাৰ পৰিৱৰ্তে আজি ৰাইজে পৰিত্ৰাণ বিচাৰিছে আৰু ডেফিনেটলি জনতাই আমাক মোহৰ লগাব। মানে আমি অপিনিয়ন পোলৰ কথা যদি কওঁ তেনেহ'লে কংগ্ৰেছে এখনো আসন নাপায়, এনেধৰণৰ কথা ওলাইছে। এইটো হৈছে মনস্তাত্ত্বিক গেম, মাইণ্ড গেম। পলিটিক্স ইজ মাইণ্ড গেম। হু প্লেড ৱেল ইজ দ্য উইনাৰ। বিজেপিয়ে মাইণ্ড গেম খেলি 2 কোটিকৈ চাকৰি দিম বুলি, 15 লাখকৈ পইচা দিম বুলি এইবিলাক মাইণ্ড গেম খেলিলে। ৰাইজে এতিয়া বুজিলে যে আমাৰ মহিলা সমাজে এতিয়া কি কৰিব লাগে। অৰুণোদয়ৰ নামত, লাখপতিৰ নামত ঘৰ এৰি পেলাই ল'ৰা ছোৱালী এৰি ৰাস্তাত ঘূৰি ফুৰিবলগীয়া অৱস্থা হৈছে। গতিকে ৰাইজে বুজি পাইছে, যিমানেই অপিনিয়ন পোলত নকওঁ কিয়, আপোনালোকে দেখিছে বহুবিলাক অনুষ্ঠান ইতিমধ্যে ক্ৰয় কৰি লোৱা হৈছে। ইলেক্ট্ৰেল বণ্ডত পাকিস্তানৰ পৰা পইচা কোনে লৈছে সেইটোহে সুধিব লাগে। আসন কিমান পাম সেই কথাটোতো আমাক এতিয়া সুধিব নালাগে। আসন কিমান পামতো এইটো ৰাইজে দিব। মই যিহেতুকে শুনা নাই এতিয়ালৈকে কি কৈছে। মোৰ লক্ষ্য এতিয়া হৈছে যে আমাৰ লক্ষ্যটো হৈছে যে বিজেপিক প্ৰতিহত কৰি আমি দিল্লী মচনত দখল কৰিব লাগে আৰু ৰাইজৰ হৈ যুঁজিব লাগে। গুৱাহাটীবাসী ৰাইজৰ হৈ আমি যুঁজিব লাগে। গতিকে মোৰ লক্ষ্য একচুৱেলি সেইটো ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। কোনে কি কৈছে এইটো মই গুৰুত্ব নিদিওঁ। মোৰ প্ৰথম কথাটো হৈছে অসমক লৈ পেলাই যিবিলাক প্ৰতাৰণা হৈছে, দিল্লীত যিবিলাক অসমক লৈ ঠগিছে, কা আনিছে, এই কথাবিলাক ৰাইজে দেখি আছে ন। দাম বৃদ্ধি যিটো হৈছে, দাম বৃদ্ধিটোতো দিল্লীহে কমাব পাৰিব। দিল্লীত আমি মাত মাতিলেহে কমাব পাৰিব। অসমৰ পৰা যিসকল আপোনাৰ বিজেপি সাংসদ গৈছে, ভালকৈ খবৰটো ল'বচোন। বছৰত কেইটা প্ৰশ্ন কৰিছে, মাতিব নোৱাৰে। ৰিপৰ্ট কাৰ্ড নলয় প্ৰাৰ্থী বদলাই দিবলগীয়া হৈছে। গতিকে ডেফিনেটলি আমাক ৰাইজে পঠাব, আমি ৰিপৰ্ট কাৰ্ড দিম আৰু ৰাইজে আমাৰ ৰিপৰ্ট কাৰ্ড বিচাৰিব। আমি যেতিয়া জয় হৈ যাওঁ ৰিপৰ্ট কাৰ্ড আমি দিব পৰাকৈ আমি মানসিকভাৱে ৰাজনৈতিকভাৱে আমি তৈয়াৰী লৈছোঁ। বাইদেউ আপে কিন্তু এবাৰ গুৱাহাটীত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে। আজি সংবাদমেল সেইটো মোৰ কাৰণে খুব ভাল দিন যে আপোনাৰ আপেও বুজি পাইছে যে এঘৰি যুঁজিবলৈ হ'লে বিজেপিক প্ৰতিহত কৰিবলগীয়া হ'লে তেতিয়াহ'লে আমি সকলোৱে ঐক্যবদ্ধভাৱে যুঁজিব লাগিব। মই আপৰ সকলো নেতৃত্বক নমস্কাৰ জনাইছোঁ। নাই কোৱাটো চাওক, ডেফিনেটলি তেওঁলোকে শুনক, ডেফিনেটলি তেওঁলোকে প্ৰাৰ্থী দিছে। আক্ষেপ থাকিব, ক্ষোভ আৰু আক্ষেপ থাকিলে দুটা টান কথা ক'ব আৰু আমি যেতিয়া নেতৃত্ব দিবলৈ যাম দুটা টান কথা ক'লে সহ্য কৰিব পৰা কেপাচিটিটো আমাৰ থাকিব লাগিব। কাৰণ আমাক যেতিয়া দায়িত্ব তেওঁলোকে কেণ্ডিডেট দিয়াৰ পিছত আজি প্ৰত্যাহাৰ কৰিছোঁ বুলি যদি কৈছে, মই এতিয়ালৈকে শুনা নাই। যদি কৰিছে এইটো সুখবৰ আৰু সেইখিনি সময়ত এজন কেণ্ডিডেটৰ মনত আঘাত লাগিব। আঘাত লাগিবলৈ হ'লে দুটা টান কথা মোক ক'ব আৰু মই যিহেতুকে নেতৃত্ব ল'ব বিচাৰিছোঁ, টান কথাটো মই তেওঁলোকৰ সেইটো আশীৰ্বাদ হিচাপে লৈ মই আপৰ সকলো অসমৰ নেতৃত্বলৈ মই নমস্কাৰ জনাইছোঁ যে আপোনালোকৰ মনত যদি কোনোবাই অকণমান দুখ পাইছিলে, মই আপোনালোকৰ সেই মনৰ দুখ জয়ী হৈ আহি পেলাই সমাধান কৰিম বুলি আপৰ ওচৰত মই দায়বদ্ধ। বিজুলী কলিতা মেধিৰ কথাই 10 দিনৰ পৰা গাঁৱে গাঁৱে গৈছে। মই 1.5 বছৰৰ পৰা গুৱাহাটী সমষ্টিত ঘৰে ঘৰে গৈছোঁ আৰু আপুনি বিজুলী কলিতাৰ কাষৰ মানুহ ঘৰকো যদি সোধে তাতো মই গৈ আহিছোঁ। মই তেওঁৰ ঘৰতো গ'লোহেঁতেন, কিন্তু আজিকালি পলিটিক্সটো অলপ বেলেগ কাৰণে মই নাই যোৱা। গতিকে এটা কথা, তেওঁ গাঁৱে গাঁৱে ঘৰে ঘৰে গুৱাহাটীত গৈছে। মই অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈকে আজি সুদীৰ্ঘ মোৰ 24 বছৰত গাঁৱে গাঁৱে গৈ আছোঁ। ডেফিনেটলি প্ৰতিদ্বন্দ্বিতা আমাৰ ভাল হ'ব। নাই চাওক, এইটো নেতৃত্বই বিচাৰ কৰিব। মই যদি চব কথা কৈ দিওঁ তেতিয়া মোৰ তলেষ্ট কথাবিলাক মই ক'ব নালাগে, ওখ কথা মোৰ পৰা ক'ব নালাগে। সেইটো নেতৃত্বই বিচাৰ কৰিব। কিন্তু মই অসমৰ নেতৃত্ব, কেন্দ্ৰীয় নেতৃত্ব, আপৰ নেতৃত্বক মই হিয়া ভৰা মই নমস্কাৰ জনাইছোঁ যে আপোনালোকে গুৱাহাটী চিটটো জয়ী হ'বৰ কাৰণে যিখিনি আপোনালোকে ছেক্ৰিফাইচ কৰিছে তাৰ প্ৰতি মই সদায় আপোনালোকৰ ওচৰত কৃতজ্ঞ। মোৰ খং নুঠে, কাৰণ মই যেতিয়া নেতৃত্ব দিবলৈ যাম
বিভিন্ন মানুহৰ কথা কোৱাৰ ষ্টাইল বেলেগ হ'ব মোক উভতি ধৰিব মই যদি কাইলৈ জিকি আহোঁ অভিভাৱকত্বৰ দায়িত্ব ল'ব লাগিব গতিকে মই যদি খং কৰিলে যদি মই খং কৰোঁ মই নেতৃত্ব কেনেকৈ দিম আপুনি আজিৰ পৰা যদি প্ৰচাৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে গতিকে কেনেকুৱা ধৰণৰ ইছ্যু বা কেনেকুৱা ধৰণৰ মুদ্দা লৈ আপুনি ৰাইজক আগ চাপিব মোৰ ইছ্যুবিলাক বেলেগ ধৰণৰ হ'ব মই যিবিলাক ৰাইজৰ ওচৰত কাষ পাতিবলৈ মই ৰাইজক বাছ ভৰাই ভৰাই মানুহ আনি পেলাই এই আৰ্থিক অনাটনত মই বাছ ভৰাই মানুহ নানো মই বজাৰে সমাৰে চিটি বাছে অ'টো ষ্টেণ্ডতে মই য'ত য'ত মানুহ পাওঁ মই মানুহৰ মাজত যিমান পাৰোঁ যাম আৰু সহায় ভিক্ষা বিচাৰিম যে আপোনালোকে মোক নিকাকৈ ৰাজনীতি খেলিবলৈ দিয়ক মই নিকা নেতৃত্ব দিম এনেদৰে তেওঁ গুৱাহাটী লোকসভা সমষ্টিৰ যিগৰাকী প্ৰাৰ্থী মীৰা বৰঠাকুৰ তেওঁ বাসগৃহৰ পৰা বহুকেইটা পণ লৈ তেওঁ এনেদৰে বাসগৃহৰ পৰা ওলাই গৈছে আৰু পৰিৱেশ আমি দেখুৱাইছোঁ এনেদৰেই তেওঁৰ বাসগৃহৰ পৰা সকলো তেওঁৰ যিবোৰ সমৰ্থক আছে সেই সমৰ্থকসমূহ এনেদৰেই আহিছে তেওঁ কৈছে সোণাপুৰ ডিমৰীয়া যিবোৰ অঞ্চল আছে সেই অঞ্চলবোৰলৈ তেওঁৰ যি প্ৰাৰ্থিত্ব লৈ এনেদৰে তেওঁ যাব আৰু তেওঁৰ সমৰ্থকসমূহ আমি আছে এইবাৰ মীৰা বৰঠাকুৰ বাইদেউক জিকোৱাৰ পণ লৈছে আপোনালোকে কি ক'ব মীৰা বাইদেউ সকলো ক্ষেত্ৰতে সামাজিক ক্ষেত্ৰত হওক অৰ্থন যিকোনো ক্ষেত্ৰতে বাইদেউ আগবাঢ়ি গৈছে সেইকাৰণে আমি বাইদেউক সকলো ৰাইজে ছাপোৰ্ট কৰোঁ আৰু আমাৰ বিশ্বাস বাইদেউ একেবাৰে দৃঢ় বিশ্বাস যে বাইদেউ জিকিবই আৰু বাইদেউৰ কাৰণে বাইদেউ মানে এক্টিভ মহিলা হয় কাৰণ ৰাইজৰ কাৰণে যুঁজিব পাৰে আৰু মুখ্যমন্ত্ৰীকো ভয় নকৰে আপুনি যুক্তিৰ কথা কয় সেইকাৰণে আমি বাইদেউক মানে দলে বলে যোগদান দি মানে হেৰি কৰি দিম ভোট জিকাই দিম মানে আৰু এনেদৰেই তেওঁৰ বাসগৃহৰ পৰা যিসমূহ সমৰ্থক আছে আৰু এইসমূহ সমৰ্থকে এইবাৰ মীৰা বৰঠাকুৰক তেওঁৰ বাসগৃহৰ পৰাই এইবাৰ এনেদৰে আনুষ্ঠানিকভাৱে প্ৰচাৰ অভিযান চলাই নি তেওঁক এইবাৰ জয় কৰাই নিয়াৰ যি সংকল্প সেই সংকল্প এনেদৰে লোৱা দেখিবলৈ পোৱা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ